আমাৰ ধিং ড্ৰাগছ মুক্ত ধিং। আজি ধিং নিয়ন্ত্ৰিত বজাৰ প্ৰাংগণত বজাৰ গৃহত ধিং থানা পৰ্যায়ৰ নাগৰিক সমিতিৰ উদ্যোগত TLT ফাউণ্ডেশ্যনৰ সহযোগত ড্ৰাগছৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত হয়। আমাৰ ধিং ড্ৰাগছ মুক্ত ধিং অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আৰক্ষী অধীক্ষকগৰাকীয়ে ড্ৰাগছৰ ভয়াৱহতাৰ ওপৰত বহলাই ব্যাখ্যা কৰে নিজৰ ভাষণ প্ৰসংগত। ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সৌৰভ কুমাৰ দাস ডাঙৰীয়াই উল্লেখ কৰে যে জুৰিয়া বটদ্ৰৱা আৰু ধিং অঞ্চলত চলি থকা নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ৰাইজ সজাগ হ'ব লাগিব। TLT ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তাসকলে ড্ৰাগছৰ বিৰুদ্ধে কাম কৰা সকলোকে লগত লৈ আগবাঢ়িলে নিশ্চয় সফল হ'ব বুলি মত পোষণ কৰে। ধিং থানা পৰ্যায়ৰ নাগৰিক সমিতিৰ সভাপতি অমৰজিৎ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সজাগতা সভাত উদ্দেশ্য ব্যাখ্যা কৰে ধিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা নাগৰিক সমিতিৰ সদস্য সচিব বীৰেন কলিতাই। উক্ত সজাগতা সভাত ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিমান হাজৰিকাৰ লগতে অঞ্চলটিৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ধিঙৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট JNKD নিউজ। ওচৰৰ পৰা বা নিজৰ ঘৰত বা কাষৰ ঘৰৰ পৰিৱেশ তেওঁলোকে দেখিছে। তেওঁলোকে কম বয়সৰ ল'ৰা মানে 17-18 বয়সৰ ল'ৰা মোৰ অফিচৰ ৰুমত আহিলে। মই নামবিলাক নকওঁ, অফিচৰ ৰুমত আহি ঠাণ্ডা এটা কৰিলে যে ছাৰ এটা ডাঙৰ ভুল হৈ গ'ল, আপুনি মোক ৰক্ষা কৰক। কি ভুল? নাই নাই ছাৰ, আপুনি আগতে মোক প্ৰতিশ্ৰুতি দিয়ক মোক যাতে আপুনি ৰক্ষা কৰে আৰু মোক যাতে ভাল কৰে। থানা পৰ্যায়ৰ নাগৰিক সমিতি পদক্ষেপ গতিকে আমি ধিং থানা পৰ্যায়ৰ এলেকাখিনি বাকী অঞ্চল আমি কৰিব পাৰোঁ। 10টা ৱাৰ্ড কাভাৰ উপস্থিত আছে। গতিকে আমি বিচাৰিছোঁ এখন সজাগতা সভা পাতি আমি ড্ৰাগছ মুক্ত কৰিব পাৰোঁ আৰু ড্ৰাগছ আসক্ত আৰক্ষী প্ৰশাসনেও বাৰে বাৰে ড্ৰাগছ মুক্ত কৰিব পাৰে। গতিকে আমি সমাজৰ প্ৰত্যেকজন সচেতন ব্যক্তিয়ে এই ক্ষেত্ৰত আগবাঢ়ি আহিব লাগিব। যে আমাৰ উদ্দেশ্য সেইটোৱে যে আমাৰ সমাজৰ প্ৰত্যেকজন ব্যক্তি ওলাই আহক, ড্ৰাগছৰ বিপক্ষে মাৰ ধৰি থিয় হ'ব। তেতিয়াহে আমি ড্ৰাগছ মুক্ত কৰিব পাৰিম।